এখন গাঁৱত কবিতা নামৰ এগৰাকী বৰ ধুনীয়া মহিলা আছিল। তাই ধুনীয়া হোৱাৰ লগতে তাই বৰ দয়ালু স্বভাৱৰ আছিল। কবিতা, তুমি মোক অলপ সহায় কৰিব পাৰিবা নেকি? মই এতিয়া কি কৰোঁ একো ভাবিয়েই পোৱা নাই। কি হ'ল আপোনাৰ? কিবা অসুবিধা হৈছে নেকি? আৰু আপুনি কি বুজি পোৱা নাই? মই যদি সহায় কৰিব পাৰোঁ তেতিয়াহ'লে আপোনাক নিশ্চয় সহায় কৰিম। কবিতা, মোৰ ছোৱালীজনীৰ বিয়াৰ বাবে বহুত পইচা দৰকাৰ হৈছে। বহুত কাম পৰি আছে আৰু মদনৰ পৰা পইচা ধাৰলৈ ল'লে সি বহুত টকা সুদ লয়। ইমানখিনি সুদ দিব মই নোৱাৰো নহয়। তুমিয়ে মোক পইচা অলপ দিব পাৰিবা নেকি কবিতা? সেইটো কথা। হ'ব দিয়ক, মই আপোনাক পইচা দিম আৰু আপোনাৰ যেতিয়াই পইচা গোট খাব তেতিয়াই আপুনি মোক ঘূৰাই দিব আৰু পইচাখিনিৰ বাবদ আপুনি মোক সুদ দিব নালাগে। কবিতা, তোমাক বহুত বহুত ধন্যবাদ। তুমি নাজানা তুমি মোক কিমান ডাঙৰ উপকাৰ এটা কৰিলা। তোমাৰ পইচাখিনি মই অতি সোনকালেই উভতাই দিবলৈ চেষ্টা কৰিম। আপুনি সেইবোৰ চিন্তা কৰিব নালাগে। আপুনি বিয়াৰ যা-যোগাৰ কৰকগৈ। কবিতায়ে গাঁৱৰ মানুহবোৰক সহায় কৰি বৰ ভাল পাইছিল, কিন্তু তাই মানুহবোৰক এইটো কথাত সহায় কৰিব পৰা নাছিল যে প্ৰত্যেক দিনাই গাঁৱৰ নদীখনৰ কাষত এটাকৈ হ'লেও মানুহৰ মৃতদেহ পোৱা যায়। এইবোৰ আমাৰ গাঁওখনত কি হৈ আছে বাৰু? প্ৰত্যেক দিনাই নদীৰ কাষত এটাকৈ মৃতদেহ পৰি আছে। আমি এই কথাবোৰৰ সন্ধান উলিয়াব লাগিব কিন্তু দেই। সেইদিনা ৰাতি সেই ৰাস্তাটোৰে এজন মানুহ পাৰ হৈ গৈছিল আৰু তেতিয়া দাদা, দাদা, ৰ'বচোন। আপুনি ভয় খোৱা যেন লাগিছে। আপোনাক কিবা সহায় কৰিব পাৰিম নেকি মই? নাই, মোক একো সহায় কৰিব নালাগে। মই ঠিকেই আছো। মোক এতিয়া ঘৰলৈ যাবলৈ দিয়ক। মোক ঘৰলৈ যাবলৈ দিয়ক। মই ঘৰলৈ যাওঁ দেই। তাৰ পাছত মানুহজন আগবাঢ়িবলৈ ধৰিলে। দাদা, আপুনি যে যাবলৈ ওলাইছে এবাৰ পাছলৈ ঘূৰি চাওকচোন, কিজানি আপোনাৰ কিবা ভালেই হয়। নাই, মই পাছলৈ ঘূৰি নাচাওঁ। মোৰ পাছলৈ ঘূৰি চাবলৈ মন নাই। মোক যাবলৈ দিয়ক মোক। ঐ, মই কৈছো নহয় তই এবাৰ পাছলৈ ঘূৰ আৰু মোক এবাৰ চা। পিছলৈ ঘূৰি চাওঁতেই মানুহজন মৰি থাকিল। মানুহবোৰে মৰমত ক'লে কিয় নুবুজে বাৰু? মইতো মৰমতেই কৈ আছিলো। বৰ আহিছিলি একেবাৰে ঘৰলৈ যাবলৈ। এতিয়া তোৰ মৃতদেহটোহে ঘৰলৈ যাব। মোক এবাৰ প্ৰশংসা কৰাহেঁতেন তোৰ কি ক্ষতি হ'লহেঁতেন হা? তাৰ পাছত চোৰেলজনীয়ে মানুহজনক নি নদীখনৰ কাষতে থৈ তাই তাৰ পৰা নাইকিয়া হৈ থাকিল। আৰু পিছদিনা ৰাতিপুৱা এইবোৰ কোনে কৰিলে বাৰু? মোৰ মতে কোনোবা মানুহে আমাৰ গাঁওখন ক্ষতি কৰিবলৈ এইবোৰ কৰি আছে, যাতে আমি এই গাঁওখন এৰি থৈ গুচি যাওঁ। তেতিয়াহ'লে সি ভুল ভাবিছে। আমি এই গাঁওখন এৰি থৈ কলৈকো নাযাওঁ। আমি এই কথাটোৰ সন্ধান উলিয়াইহে এৰিম। এই কামবোৰ আচলতে কোনে কৰি আছে। সেইদিনা ৰাতি সেই মানুহজন সেই ৰাস্তাটোৰে গৈ আছিল। তেতিয়াই পাছফালৰ পৰা তাক কোনোবায়ে মাত লগালে। শুনকচোন দাদা, অলপ ৰ'ব। আপুনি বাৰু মোক অকণমান সহায় কৰিব পাৰিব নেকি? কোন হয় তুমি? মই কোন কিয় লাগেনো? আপুনি মোক সহায় কৰিবনে বাৰু? তাৰ মানে সেই মানুহবোৰৰ লগৰ তই মানুহবোৰক মাৰি আছ ন? সিহঁতৰ লগৰ নহয়, একমাত্ৰ ময়েইতো মানুহবোৰক মাৰি আছো। এতিয়া মই তোকো মাৰিম। বুজি পাইছনে নাই তই? তাৰ মানে আপুনি চোৰেল। মই আপোনাক ধৰিবই পৰা নাছিলো। আপুনি মানুহবোৰক মাৰে, কাটে, যি কৰে কৰিব। মোৰ একো আপত্তি নাই। মাত্ৰ আপুনি মোক ইয়াৰ পৰা যাবলৈ দিয়ক মোক। চোৰেল, মোক নামাৰিব। মই ঘৰলৈ যাওঁ। মোক যাবলৈ দিয়ক আপুনি। মই তোক কেনেকৈ যাবলৈ দিব পাৰো? তইয়েই কচোন, কাৰণ তই আজি মোৰ চিকাৰ। মই যদি তোক যাবলৈ দিওঁ তেতিয়াহ'লে মই আজি ভোকতে থাকিব লাগিব। আৰু তই মোক কি ভাবিছ মই পাগল? তোক মই যাবলৈ দিওঁ আৰু তই গাঁৱত গৈ মোৰ কথাবোৰ কৈ দেগৈ। তেতিয়া গাঁৱৰ মানুহবোৰ এইফালে অহা বন্ধ কৰি দিয়ক, হয়নে নহয়? নাই, মই এইবোৰ কথা কাকো নকওঁ। চোৰেলে যে মানুহক মাৰি আছে মই নকওঁ। মোৰ মুখ মই কেতিয়াও নুখুলো। মাত্ৰ আপুনি মোক যাবলৈ দিয়ক। মই ইয়ালৈ অহাটো মোৰ সকলোতকৈ ডাঙৰ ভুল হ'ল।
তই তোৰ মুখ খুলিবলৈ তইতো জীয়াইও থাকিব লাগিব, কাৰণ মইতো তোক এতিয়া মাৰি পেলাম। তই বহুত চিধা চাধা, কিন্তু মোৰ উপায় নাই জান, মইতো তোক এতিয়া মাৰিবই লাগিব। মই এতিয়া তোক মাৰি নদীখনৰ কাষত থৈ আহিমগৈ। পিছদিনা মানুহবোৰে যেতিয়া নদীখনৰ কাষত সেই মৃতদেহটো দেখিলে, আৰে বাপৰে, ইয়াকো মাৰি পেলালে। ইনো ইমান সাহস দেখুৱাই কিয় তালৈ যাব লাগিছিল? তালৈ নোযোৱাহেঁতেনতো ই নমৰিলেহেঁতেন। অহো, তাকো মাৰি পেলালে নেকি? এইটো দেখোন বৰ দুখৰ খবৰ। সেইবোৰ কি হৈ আছিল হৰিয়ে বুজিয়েই পোৱা নাছিল। তেতিয়াই সি তাৰ বন্ধু হৰেণৰ সৈতে কথা পাতিলে। হৰেণ, মই এটা কথা বুজি পোৱা নাই। ডকাইতে যদি এইবোৰ কাম কৰিছে, তেতিয়াহ'লে তেওঁলোকে মানুহবোৰৰ ঘড়ী, চেইন, পাৰ্চ, পইচা এইবোৰ কিয় নিনিয়ে? এইবোৰ কিয় থৈ যায়? মই এই কথাটোকেই ভাবি ভাবি উলিয়াব পৰা নাই। কথাটো হয়নে নহয় তইয়ে কচোন? তইও দেখোন বৰ বেছি কথা কৈছ। তোৰো মৰিবলৈ মন গৈছে নেকি? সিও বেছি কথা কৈছিল, কিন্তু তাৰ অৱস্থা কি হ'ল দেখিলি? ঘটনাবোৰ হৈ আছে যেতিয়া আমিতো এইবোৰ কথা পাতিবই লাগিব আৰু উপায়ো উলিয়াব লাগিব। হৰি, আজি মোৰ বহুত দেৰি হ'ল আৰু মই এতিয়া এই ৰাস্তাটোৰে যাব লাগিব। চাৰিওফালে আন্ধাৰো হৈ আছে, ভয়ো লাগিছে মোৰ। তথাপিও মই গৈ আছো ৰ। ভয় নকৰিবি, লাহে লাহে আহি থাক। হৰিয়ে ফোনটো ৰাখিলে, কিন্তু হৰিৰ বৰ চিন্তা হৈছিল। শুনকচোন, আপুনি মোক সহায় কৰিব পাৰিব নেকি? কোন হয়? কোন আছে তাত? আপোনাক কি সহায় লাগেনো? আপুনি মোক সহায় কৰিব নেকি? মই ৰাস্তা পাহৰি গলো। হৰিয়ে চিন্তা কৰি কৰি সেই ৰাস্তাটোৰ ওচৰ পালেহি আৰু সি যেতিয়া দেখিলে গগনে কাৰোবাৰ সৈতে কথা পাতি আছে, আৰু তেতিয়াই সি এজোপা গছৰ পাছফালে লুকাই সিহঁতৰ কথাবোৰ শুনিবলৈ ধৰিলে। শুনকচোন, আপুনি ক'ত থাকে আৰু ইমান ৰাতিখন আপুনি ইয়াত কি কৰি আছে? মই ইয়াতেই থাকো আৰু আজি মোৰ চিকাৰ হৈছ তই। মই এতিয়া তোক মাৰি পেলাম। আৰে, এইজনী দেখোন চুৰেল, ইমান ভয়ানক। মই এতিয়া গগনক কেনেকৈ বচাওঁ? মই চুৰেলজনীৰ ধ্যান বেলেগ এফালে লৈ যাওঁ, তেতিয়াহে মই গগনক বচাব পাৰিম। তেতিয়াই হৰিয়ে সিফালে এটা পাথৰ দলিয়ালে আৰু চুৰেলজনীৰ ধ্যান সিফালে গুচি গ'ল, আৰু তেতিয়াই হৰিয়ে গগনক লৈ তাৰ পৰা পলাল। আৰু চুৰেলজনীয়ে যেতিয়া গগনক তাত নেদেখিলে, তেতিয়া তাই গগনক বিচাৰিবলৈ ধৰিলে, আৰু তাই যেতিয়া গগনক বিচাৰি নাপালে, তেতিয়া তাই তাৰ পৰা যাবলৈ ধৰিলে, আৰু তেতিয়াই সিহঁত দুয়োটা চুৰেলজনীৰ পাছে পাছে গ'ল। আজি মই এটাও চিকাৰ নাপালো। যিটো আহিছিল তাকো গুচি গ'ল, কিন্তু তাৰ লগত আৰু এটা কোনোবা আছে। গগন, সেই চুৰেলজনী দেখোন আমাৰ গাঁৱৰ ফালেই গৈ আছে। তাই আমাৰ গাঁৱলৈ কিয় গৈছে? কেনেবাকৈ তাই নতুন চিকাৰৰ সন্ধানত যোৱা নাইতো? আমি গাঁৱৰ মানুহবোৰক সতৰ্ক কৰিব লাগিব। গগন, ঐ গগন, চাচোন, সেই চুৰেলজনীয়ে সাধাৰণ মহিলাৰ ৰূপ ললে। তাৰ মানে সেই চুৰেলজনী আমাৰ গাঁৱতেই থাকি আমাৰ গাঁৱৰ মানুহবোৰকেই মাৰি আছে। ঐ, আমি এই মহিলাগৰাকী কোন হয় জানিব লাগিব। বলচোন আমি গাঁৱলৈ যাওঁ। তই ঠিকেই কৈছ। চুৰেলজনীয়ে পতককে ধুনীয়া মহিলাৰ ৰূপ কিয় ললে? আৰু মহিলাগৰাকীৰ চেহেৰাটো ভালকৈ নেদেখিলোৱেই নহয়। বলচোন, বল আমি গাঁৱলৈকে যাওঁ। হৰি আৰু গগনে সেই মহিলাগৰাকীৰ চেহেৰাটো দেখিলে, আৰু তাৰ পাছত সিহঁতে গাঁৱৰ মানুহবোৰক লৈ কবিতাৰ ঘৰলৈ আহিল। আৰে, কি হ'ল আপোনালোকৰ? আমি সকলোবোৰ কথা গম পালো। তই যে এজনী চুৰেল, তই এতিয়া আমাক আৰু ফাঁকি দি থাকিব নালাগে। খঙতে আপোনালোক পাগল হ'ল নেকি? নাই হোৱা পাগল, সঁচা কথা কৈছো। তেতিয়াই কবিতা চুৰেললৈ সলনি হৈ গ'ল, আৰু তাই ক'লে, হয়, ময়েই চুৰেল। ইমান দিনৰ পৰা ময়েই গাঁৱৰ মানুহবোৰক মাৰি আছিলো, কাৰণ মই মোৰ সুন্দৰতাখিনি বচাই ৰাখিব বিচাৰিছিলো। তাৰ কাৰণে মই মানুহক মাৰি নদীত গা ধুই ঘৰলৈ আহিছিলো। আগতেতো মই তহঁতক সহায়ো কৰিছিলো, কিন্তু তহঁতে এতিয়া মোৰ কথাবোৰ গম পালিয়েই যেতিয়া, মই এতিয়া তহঁত চবকে মাৰি পেলাম। চুৰেলজনীৰ কথা শুনি মানুহবোৰে ভয় খালে আৰু তেওঁলোক পিছুৱাই গ'ল, আৰু তেতিয়াই হৰিয়ে হাতত এখন চুৰি লৈ আহিল, আৰু সেই চুৰিখন চুৰেলজনীৰ পেটত সুমুৱাই দিলে। চুৰেলজনী কিছু সময়লৈ আৰু উঠিব নোৱাৰে, গতিকে এই সময়কণতে চুৰেলজনীক দলোৱাৰ ব্যৱস্থা কৰাগৈ। তাৰ পাছত গাঁৱৰ মানুহবোৰে মিলি চুৰেলজনীক জ্বলাই দিলে।